কলিয়াবৰৰ হাতীমূৰা মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। কলিয়াবৰত যাতে তৃতীয়টো বান নহয় তাৰ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। অতি কম সময়তে মথাউৰি নিৰ্মাণ সম্ভৱ কৰি তোলা জলসম্পদ মন্ত্ৰীকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া কৰ্মচাৰীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে। বুধবাৰে বিয়লি কলিয়াবৰৰ হাতীমূৰাত উপস্থিত হৈ হাতীমূৰা মথাউৰি স্লুইচ গেটৰ সন্মুখৰ মেৰামতি সম্পূৰ্ণ হোৱা কফাৰ ডাম পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা জুলাই মাহৰ 2 তাৰিখে কলংমুখৰ নৱনিৰ্মিত স্লুইচ গেটৰ কাষৰ মথাউৰি ছিঙি হোৱা প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল। স্লুইচ গেটৰ সন্মুখৰ কফাৰ ডাম কাটি দিয়াৰ ফলত এই ব্ৰহ্মপুত্ৰৰে সংলগ্ন নলাৰে কলঙৰ বুকু ব্ৰহ্মপুত্ৰৰ পানীৰে উফন্দি পৰা ফলতেই বানৰ সৃষ্টি হৈছিল। 2 জুলাইৰ নিশা মুখ্যমন্ত্ৰী চিঙা মথাউৰিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত আজি দ্বিতীয়বাৰ হাতীমূৰা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আনহাতে বুৱতী কলং সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, হাতীমূৰা মথাউৰি চিঙা অংশ এতিয়ালৈকে নিৰ্মাণ হোৱা নাই। গতিকে কলং বুৱতী প্ৰকল্পৰ বাবে 2-3 বছৰ সময় লাগিব। তাৰ আগতে ৰাজহুৱা মতামতৰ লগতে বিশেষজ্ঞৰো মতামতৰ ভিত্তিতহে বুৱতী কলঙৰ কথা চিন্তা কৰা হ'ব। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ অসমত যি বানপানী আহিছিলে সেই বানপানীত প্ৰায় 4টা মথাউৰি জলসম্পদ বিভাগৰ 4টা মথাউৰি ভাঙিছিলে। এটা মাজুলীত, এটা টেঙাখাট দুলীয়াজানত, আনটো বোকাখাটত আৰু চতুৰ্থটো এই হাতীমূৰীয়া যিটো আমাৰ বান আছে সেই বানটো আমাৰ ভাঙিছিলে। মই গোটেইকেইটা ভঙা মথাউৰিয়েই পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছিলোঁ আৰু জলসম্পদ বিভাগক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যিমান সোনকালে পাৰোঁ মথাউৰিকেইটা ভঙা অংশখিনি আমি যাতে মেৰামতি কৰিব পাৰোঁ। জলসম্পদ বিভাগে এক অভিলেখ সময়ত আগত কেতিয়াও অসমত হোৱা নাই। মাজুলী, টেঙাখাট, চিপাজাৰ, বংকোৱাল, বোকাখাট আৰু আমাৰ এই হাতীমূৰীয়া বান, এই গোটেই বানকেইটাৰ ৰেকৰ্ড সময়ত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল। মই জলসম্পদ বিভাগক ধন্যবাদ জনাইছোঁ আৰু অসমত আগতে এই ধৰণৰ কাম কেতিয়াও হোৱা নাছিল। মই ভাবোঁ যে ই ৰাইজক কিবা কাৰণত যদি তৃতীয় বানপানী এটাও আহে বা তৃতীয় ৱেভ এটা আহে তাৰ পৰা ৰক্ষা কৰিব আৰু ইমিডিয়েটলি স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি যোৱাত সহায় কৰিব। মই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁৰ এণ্টায়াৰ টীমটোক মই ধন্যবাদ জনাইছোঁ আৰু বানপানীৰ পিছত যি ক্ষিপ্ৰতাৰে আমাৰ প্ৰভাৱিত ৰাইজক সেৱা কৰাৰ বাবে আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এটা নেতৃত্ব ল'লে, তাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। কলং উজ্জীৱিতকৰণ প্ৰকল্পটো সম্ভৱ হ'ব পাৰিব? এই প্ৰকল্পটো কিমান দূৰ সম্ভৱ হয় তাক আমি এবাৰ ৰাইজৰ লগতো কথা পাতিব লাগিব আৰু বিশেষজ্ঞৰ লগতো কথা পাতিব লাগিব। কাৰণ আমি যদি ইয়াত আকৌ এবাৰ কলং উজ্জীৱিত কৰোঁ আৰু যদি তৃতীয়বাৰৰ কাৰণে কিবা কাৰণত মথাউৰি ভাঙে ৰাইজেও আমাক ক্ষমা নকৰিব। গতিকে আমি ৰাইজৰ লগত আনহাতে এটা নদীক জীৱন দিয়াটো এটা ডাঙৰ কাম। গতিকে ৰাইজৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিহে এই ক্ষেত্ৰত আমি ভৱিষ্যতে সিদ্ধান্ত ল'ব লাগিব। কিন্তু অহা 1-2 বছৰ আমি একোৱে কৰিব নোৱাৰোঁ, কাৰণ মথাউৰিটো ষ্টেবিলাইজ কৰিব লাগিব। এতিয়া মথাউৰিটোত বহুত কাম আছে। 2 বছৰ পিছত আমি ৰাইজৰ লগত আকৌ এবাৰ কথা পাতিম। ৰাইজক ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া কি হ'ব পাৰে, কি নহ'ব পাৰে, গোটেইখিনি ৰাইজৰ লগত কথা বতৰা পাতিহে আমি ভৱিষ্যতৰ সিদ্ধান্ত আমি ল'ব লাগিব। সেই স্থানতে বান যদি লগাই দিওঁ তেতিয়াহ'লে সি আকৌ ভাঙি যাব। গতিকে বৰ্তমান এই ৰাস্তাটো আমি বনাই দিম জিঅ' বেগৰ ওপৰেদি, যাতে মানুহ অহা যোৱা কৰিব পাৰে। সাময়িকভাৱে ৰাস্তাটো লগাই দিব পৰা যাব, যিহেতু কফাৰ বানটো আছে, গতিকে সেইটো প্ৰটেক্ট হৈ থাকিব। কিন্তু পাৰ্মানেণ্ট চলিউশ্যনটোৰ কাৰণে আমি অকণমান বিশেষজ্ঞৰ লগত কথা পাতি ল'ম। কাৰণ এই জেগাটোত এতিয়ালৈকে আমাৰ থাৰ্ড টাইম লাগিছে আৰু বেলেগ জেগাত নাভাঙে, এইটো জেগাতে ভাঙে। তাৰমানে তলেদি যিহেতু পানীটো বৈ থাকে, কানেকশ্যন আছে যিহেতু দি পেলাই সিফালে ব্ৰাষ্ট হৈ যায় আৰু বইলিঙৰ হিষ্ট্ৰীও আছে ছাৰ মাজত, বইলিং, পূৰা বইলিং হয়।
কিন্তু একুৱেফাৰ বাৰ্ষ্ট টাইপ হৈছে চাব তলভাৰ খুব বেছি জোৰে দিয়েছে এতিয়া আমাৰ এইটো পূৰা বন্ধ হৈ গ'ল এই পানীখিনি ব্ৰহ্মপুত্ৰৰে পানী ইফালে আহি থাকে পানী কলং হৈ বৈ আছে এইটো কলং হৈ বৈ বৰ্তমান আমি তাক কলংখনক আমি ৰখাই দিলোঁ আৰু এইটো ৱাটাৰ ৰিচোৰ্চে বহুত চেলেঞ্জিং কাম কৰিছে মানে আমি মাছাৱৰী বন্ধাটো বেলেগ আৰু নদী এখনৰ মুখ বান্ধি দিয়া ছাৰ এইটো মোৰ চেলেঞ্জিং হ'ল কি মানে নদীৰ মানে আমাৰ ব্ৰহ্মপুত্ৰৰ চেনেল এটা আমি বন্ধ কৰিব লগা হয় এনেই নৰ্মেল মটৰৰ নিচিনা নহয় নৈ এখন আৰু ছাৰ এনেকুৱা টাইপৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ গৈছিলে আমি কৰাৰ টাইমত সেইখিনি অলমষ্ট মানে এনেকুৱা এটা ফ'ৰ্চ ক্ৰিয়েট কৰি আমি ছাৰ কৰিব নোৱাৰোঁ তেনেকৈ আমাৰ ডাইৰেক্টলি পাৰ্পেণ্ডিকুলাৰ এডিট কৰি আছে এইটো জেগাত এনে নৰ্মেল মথাউৰি হ'লে ছাৰ নদী আৰু মথাউৰি পেৰেলেলি থাকে তেতিয়া আমাৰ ইজি হয় মথাউৰিটো চিনি যায় মানে সোনকালে কৰিব পাৰোঁ কিন্তু এইটো ফ'ৰ্চ হৈ আছে সেইকাৰণে ছাৰ অলপ চেলেঞ্জ কিন্তু এতিয়া পানী থাৰ্ড ৱেভ আহিলেও এইটো পাৰ নহয় হ'ব নালাগিছিল এইটো মানে যথেষ্ট প্ৰটেকশ্যন এটা পাই গৈছে আৰু ছাৰ এটা জিঅ'টি গুচি পঠায় এতিয়া আমাৰ আকৌ সেইটো লগাব লাগিব সেইটো ছাৰ লগাব লাগিব পানী সিঁচি পেলাইছে যেতিয়া আমি সুইচখন বনাম কমচে কম 150 मीटर ইয়াত এটা প্ৰটেকশ্যন ৰাখিব লাগিব কাৰণ কাল একবাৰ आप मीटिंग में बोल देना मैं कुछ रास्ता निकालूंगा ठीक है এটা জিঅ'বান কৰি দিব লাগে হ'ব মই পিডিচক একদিন পঠাম তাতে স্পটত দেওবাৰে পঠালে বাকী থাকিব মানে ঠিক আছে হ'ব প্ৰগ্ৰাম আছে আপোনালোক ভালে আছে ঠিক আছে সকলোকে মাত দিলোঁ মই গৈ থাকোঁ আৰু যি ক্ষতিপূৰণ হৈছে আমি যিমান সোনকালে পাৰোঁ দি কোনোবাই উঠাই দিয়ক এইটো মোবাইল আছে কোনটো কথা ৰাস্তা কৈছে 2 কিলোমিটাৰ গাইডলাইন দিয়া হ'ল ৰাস্তাৰ কাষলৈকে মানে কলং আপুনি এইফালে কৈছোঁ কথাখিনি কলং যে ৰাস্তাৰ কাষলৈকে আছে সাধাৰণতে চৰকাৰী মাটি থাকিলে এওঁলোক কিয় পোৱা নাই ওলাবলৈকে বিচাৰিছোঁ পাই যাওঁ এনেকৈ ভবা গৈছিলে কিন্তু এতিয়া আৰু বস্তুটো ভাল কৰি নালাগে বহুত ক্ষতি হৈ যায় আগলৈ যাতে আৰু নহয় ষ্টেবিলাইজ কৰিব লাগিব নাই এইটো এনেও বহলকৈ খান্দিহে বনাইছে নহয় আপুনি এইটোৱে কথা এইটো আমি গাঁত কৰিলোঁ গাঁত বহুত দিন গাঁত কৰিলোঁ ইয়াতে আমি চব উঠালোঁ এতিয়া এই যে জেগাখিনি দেখিছে য'ত শিলখিনি আছে সিও দুৰ্বল হৈ গ'ল গতিকে তাকো ষ্টেবিলাইজেশ্যন কৰিব লাগিব কৰি এবছৰ বা 1.5 বছৰ তাক কম্পেক্ট হ'ব সুবিধা দিব লাগিব তাৰ পিছতহে আপুনি কফাৰ দামটো ভাঙিব পাৰে ধৰক আজি এইটো আমাৰ কফাৰ দাম হ'ল এতিয়া এই কফাৰ দামটো সেইখিনি আপোনাৰ যেতিয়া লগ লাগি যাব তেতিয়া আপুনি ভাঙিব নোৱাৰে কিয় এইটো এনেকৈ লগ লাগিব এনেকৈ লগ লগা মানে সেইটো ইনহাৰেণ্টলি উইক যদি আপুনি এতিয়া আগেদি এনেকৈ লগাব খুজিলেও যদি পিছেদিও লগাব খুজে আপুনি চুইচ গেটখন ভাঙিব লাগিব আৰু যদি চুইচ গেটখন আৰু এইটো ডাইৰেক্টলি লগায় মানুহ অহা যোৱাৰ কাৰণে হ'ব কিন্তু ব্ৰহ্মপুত্ৰ ৰাখিবৰ কাৰণে নহয় অহাবাৰ এইখিনি উৰাই লৈ গুচি যাব
সেইকাৰণে এজন ভাল ইঞ্জিনিয়াৰ লৈ আমি হয়তো অলপ পিছেদিয়ে বনাব লাগিব, বনাই আগত যোগ কৰিব লাগিব। এই য'ত ব্লেক এইখিনি আছে সেইখিনি আমি কোফাৰ ডেমত আমাৰ মানে পানীৰ লেভেলটো হাই কৰিব লাগিব। ইয়াতে মানে 2.5 মিটাৰ ইয়াত কোনো পধ্যে এইবিলাক ৰখিব নোৱাৰে, কাৰণ পানীৰ লেভেলটো হাই কৰি পেলাই তাৰপিছত সেইখিনি ক্ল'জ কৰিব পাৰিব। এতিয়াতো অসুবিধা নহয়, কিন্তু এটা ছেকেণ্ড অসুবিধা হ'ব কি মানুহখিনিক যাতায়াতৰ সুবিধা এটা লাগিব, অহা যোৱা কৰা। সেইটো আমি এনেই বনাই দিছোঁ এতিয়া। সেইটো আপুনি সেইটো এটা ৰাস্তা ধুনীয়াকৈ বনাই দিয়ক। 295 है 17 साल सर। उसका भी हम कल आपको कुछ अलाउ कर देगा। वो जो गवर्नमेंट लैंड है कुछ कैटेगरी कल हम अलाउ कर देंगे, तो वो भी आपका अलाउ हो जाएगा। और इस बार का क्या प्रोसेस है? 497 है सर, जो